next position to position যদি আমি চাও white to play হয় white ৰ বৰ ধুনীয়া advantage আছে কেনেকে white ৰ piece বোৰ আমি যদি check কৰো first queen rook এই দুটা bishop এই knight to ভাল space আৰু ভাল active হৈ আছে correct যদি আমি black ৰ piece বোৰ যদি compare কৰো queen to bishop knight rook bishop এটো bishop বৰ ঠিক আছে কিন্তু এখন rook open file টা লৈ আছে a2 piece knight bishop on e7 or queen on e8 এই তিনটা piece মানটা ভাল লগা নাই proper placement ত নাই এটো পজিশন এতিয়া আমি ইয়াত আইডিয়াস বিচাৰিবলৈ চেষ্টা কৰো বিভিন্ন ধৰণৰ আইডিয়াস যিখিনি আমাৰ ওচৰত আছে এতিয়া হোৱাইটে কি খেলিব তোমালোকে যদি চিন্তা কৰিব বিচাৰিছা পজিশনটো পজ কৰি লোৱা তাৰ পিছত আকৌ কন্টিনিউ কৰিবা ঠিক আছে যদি আনসাৰটো পালা very good জুনে জুনে নাই পোৱা তেওঁলোকক দেখাই দিছো ফাৰ্স্ট আমি এই পজিশনটোত বিভিন্ন ধৰণৰ আইডিয়াস যিখিনি আমি ষ্টাডি কৰিছো আইডিয়াস বোৰৰ ভিতৰত কোনটো আইডিয়া ইয়াত আছে কি এডভান্টেজ আছে সেইখিনি আমি গোটেইখিনি মিলাই চাব লাগিব এটা এডভান্টেজ আছে which is bishop আৰু queen এই দুটা আমি directly attacking towards the king এটো এডভান্টেজ আমি চাব পাৰো আৰু এটোক আমি কেনেকে উইনিং কৰিব পাৰো হেতু চাব লাগিব এটা দেখা গৈছে ফৰ এক্সাম্পল knight f5 knight cross e6 এনেকুৱা ধৰণৰ চালবোৰ আমি দিব পাৰো যিটোত হোৱাইটৰ এডভান্টেজ হৈ যাব এতিয়া f6 ফৰ্সড হ'ব নহলে queen g7 চেকমেট হৈ আছে তো f6 দি দিয়াৰ পাছত knight queen অতৰাব queen অতৰালে কিন্তু pawn এটা আমি পাইছো pawn এটা পোৱাটো এনাফ নেকি বেষ্ট মুভটো সদায় চাব লাগে knight cross e6 is a good move কিন্তু that is not the best move ইয়াত আমি এটা আইডিয়া আছে যেটো আছে ডাবল চেক যেটো আমি আৰু ষ্টাডি কৰিছিলো ডাবল চেকটো আমি কেনেকে কৰিব পাৰো তাৰ কাৰণে সদায় মন কৰিবা অপোনেন্টে কেতিয়াও তোমাৰ আইডিয়াটো হিচাপত পজিশনটো আনি নিদিয়ে তুমি আইডিয়া এটা ইউজ কৰিব কাৰণে অপোনেন্টৰ পিছবোৰ একৰ্ডিংলি প্লেস কৰাব লাগিব এটো বস্তু আমি ইয়াত চাম কেনেকে অপোনেন্টৰ পিছবোৰ নিজৰ সুবিধা বা নিজৰ আইডিয়াটো কাৰণে সাকসেসফুল কৰিব কাৰণে কেনেকে পিছবোৰ প্লেস কৰে এতিয়া ফৰ এক্সাম্পল এই পজিশনটোত আমি যদি queen g7 চেক দিও ইন্টাৰেষ্টিং একো সাপোৰ্ট নাই একো কথা নাই ডাইৰেক্ট কিঙৰ আগত পাতি দিলে কিন্তু আমি এটা কথা নটিস কৰিব লাগে যে এই বিশপটো আৰু এই নাইটটো তাৰ সন্মুখত আছে কুইনটো কিং টেক্স কুইন যদি কৰে তাৰ সন্মুখত আহি যাব কিংটো এতিয়া আমি নাইটটো যদি অতৰাও দিস নাইট তেতিয়া আমি ডিসকভাৰ চেক দিব পাৰো আৰু সেই ডিসকভাৰ চেক ইজ এ আইডিয়া সেই আইডিয়াটো আমি নিজৰ প্ৰফিটৰ কাৰণে ইউজ কৰিব পাৰো নে নোৱাৰো এটো বস্তু এবাৰ যদি আমি নটিস কৰো তেতিয়া আমি চাব পাৰো যে নাইট কলৈ যায় ডিসকভাৰ চেক হ'বলৈ নাইটটো আহিব e6 f5 f3 e2 c2 b3 b5 and c6 এই গোটেই কিটা স্কোয়াৰৰ ভিতৰত সবতকৈ বেষ্ট স্কোয়াৰ কোনটো হ'ব হেতু আমি বিচাৰি চাব লাগিব বা ক্যালকুলেশন কৰিব লাগিব আৰু যেহেতু আমি দেখিম আগত গৈ পিনে যে নাইটটো f5 স্কোয়াৰটো বেষ্ট আছিল কিয় এতিয়া আমি চাম
king takes queen, force move, otherwise checkmate আছে. Knight f5, discover check আৰু double check. তো double check বা discover check double check দিলে আমি property টো কি আছিলে যে আমি king move কৰিবই লাগিব. তো কিঙৰ কাৰণে এটা স্কোয়াৰ আছে, king g8. এতিয়া মুভটো সবে দেখিছে চাগে, knight a6, check and mate. So